সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম প্ৰেমানন্দ বড়ো। আপুনি ক'ৰ পৰা আহিছে?
মই শোণিতপুৰ ডিষ্ট্ৰিক্ট অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? সন্ত ৰামপালজী চনত মই 10 জুন 2020 আহিছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? ভক্তি সাধনা হিচাপত আমি আমাৰ মায়ে যেতিয়া সৰু টাইমত কৃষ্ণ পূজিছিলে, শীতলা মা পূজিছিলে, এইবোৰ চাকি বন্তি মই মায়াৰ লগতে জ্বলাইছিলোঁ। আৰু লগতে মানে হিন্দু ধৰ্মত যেনেকুৱা দুৰ্গা পূজা, কালী পূজা, লক্ষ্মী পূজা আৰু বিভিন্ন পূজাবিলাকত আমি মানিছিলোঁ। ছাৰ, আপুনি যিহেতু জনালে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী শৰণত অহা মানে এটা দীঘল কাহিনী হৈ যাব। এইটো যেতিয়া মই 2009 বিয়া পাতিছিলে, লগতে মোৰ বিয়াৰ পিছতে মোৰ ৱাইফৰ উশাহ নিশাহ বা আস্থামাটিক প্ৰব্লেম আৰু লগতে কাহা বেমাৰ হৈছিলে, যোনটো কাৰণত সি গোটাই ৰাতি কাহি পেলাই মানে দিন ৰাত কাহিছিলে। আৰু এটা ঠাইৰ পৰা বেলেগ ঠাইত বাছবিলাকত চাফাৰ কৰিবা বা ট্ৰেইনবিলাকত চাফাৰ কৰিবও মানে লাজ কৰিছিলে, কেনেকুৱা যাম মানে মোৰ কাহাটোতো নৰখেই। পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কেনেকৈ আহিল? এইবোৰ সমস্যাবোৰ যেতিয়া হৈ আছিলে তেতিয়া আমি বিভিন্ন জেগাত ট্ৰিটমেণ্ট কৰিছিলোঁ, যেনেকুৱা অসমত তেজপুৰৰ মিলিটাৰী হস্পিটেল আছে। মই আৰ্মি এটা ৰিটায়াৰ পাৰ্চনেল হয়, তাত মানে ট্ৰিটমেণ্ট কৰিছিলোঁ আৰ্মি মেডিকেলত। তাৰপিছত এনেকুৱা বিভিন্ন ঠাই যেনেকুৱা ৱেষ্ট বেংগলত, তাৰপিছত খ্ৰীষ্টান মেডিকেল কলেজ ভেলোৰত ট্ৰিটমেণ্ট কৰিছিলোঁ। তাৰপিছত ৰাজস্থানতো বিভিন্ন মানে মিলিটাৰী হস্পিটেল আৰু প্ৰাইভেটতো মানে ট্ৰিটমেণ্ট কৰিছিলে। কিন্তু এইবিলাক ট্ৰিটমেণ্ট কৰাৰ পিছতো মানে তাৰ সঠিক মানে তাৰ ৰিলিফ হোৱা নাছিলে। এইবিলাক মানে সি ৰাস্তা বিচাৰি মানে নিজৰ মোবাইলবিলাকত কিছুমান ৰাস্তা বিচাৰিছিলে। এতিয়া মানে মোবাইল চলাই থাকোঁতে মানে কিছুমান ভিডিঅ' দেখা পাইছিলে। তাৰপিছত লগতে মোক জনাইছিল যে মই এনেকুৱা ট্ৰু ষ্টৰী নামৰ এটা ভিডিঅ' চাইছোঁ, তাক বিভিন্ন মানে মানুহবিলাক এনেকুৱা ভক্তি কৰি পেলাই মানে সন্তৰ শৰণত আহি পেলাই মানে লাভ পোৱা ভিডিঅ'বোৰ চাইছোঁ, চাওকচোন অলপ বুলি মোক মানে ফোন কৰি মানে ডিউটিত মই আছিলোঁ তো মোক জনাইছিলে। তো মই এইবিলাক কথাবিলাক বেছি মানে ধ্যান দিয়া নাছিলে। মানে এনেকুৱাতো মোবাইলত বহুতটা বিভিন্ন টাইমত মানে প্ৰগ্ৰাম চলি থাকে, তো মই বিশেষ ধ্যান নাছিলে। তাৰপিছত মই যেতিয়া মোবাইল চলাই আছিলোঁ, এদিনাখন মানে মোৰ মোবাইলত মানে এটা ইউটিউবত বিশ্বকাপ মুক্তিদাতা এনেকুৱা বুলি এটা মানে এটা ভিডিঅ' প্ৰগ্ৰাম মানে মই দেখা পাইছিলোঁ। কিনো মুক্তিদাতা বুলি বস্তুটো মই ভিতৰত মানে ভিডিঅ'টো অ'পেন কৰি চালোঁ। তাৰপিছত সৎসংটো শুনিলোঁ। তাৰপিছত কৈছে যে মানে কলি যুগত আজিৰ ডেটত মানে এনেকুৱা মানে সন্ত মানে মজুদ আছে, যোনে নেকি মানে পুৰা বিশ্বক মানে উদ্ধাৰ কৰিবৰ কাৰণে মানে ধৰতীত মানে মজুদ আছে। তো এইটো চাই পেলাই মই এইটো ভিডিঅ' লিংকত বহুতখিনি মানে সৎসংবিলাক প্ৰবচনবিলাক সন্ত ৰামপালজী মহাৰাজৰ মানে চালোঁ। তাৰপিছত লাভ হিচাপত যেনেকৈ ৰিয়েল ষ্টৰী ডাবল নাম বুলি এটা ছাইট মানে তাত মানে চাই থাকোঁতে ইউটিউবত মানে আহি গ'ল। তাত মানে দেখিলোঁ যে সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহি পেলাই মানে এইবিলাক মানে যেনেকুৱা দেৱ দেৱী পুজি পেলাই মানে কষ্ট ভুগি আছিলে, ট্ৰিটমেণ্ট কৰিছিলে, সিহঁতৰ মানে প্ৰপাৰলি একো ৰিলিফ পোৱা নাছিলে। তাৰপিছত সন্ত ৰামপালজী মহাৰাজ শৰণত যেতিয়া আহি পেলাই মানে নাম দীক্ষা লৈ পেলাই ভক্তি কৰিছে, মানে সিহঁতে মানে এইবিলাকৰ পৰা মানে ট'টেলি মানে ৰিলিফ হ'ব পাৰিছে। তো মোৰো এটা বিশ্বাস বনি গ'ল। তাৰপিছত মই এইবিলাক সমস্যাৰ কাৰণে একচুৱেলি মই মানে অলৰেডি প্ৰি মেচুৰ ৰিটায়াৰমেণ্টৰ কাৰণে মানে এপ্লিকেশ্যন দি থোৱা আছিলে। তো 2020 মানে মে' মাহত মোৰ মানে ডিচাৰ্জ ডেট মানে ৰিলিজ ফৌজৰ পৰা ৰিলিজ হোৱা ডেটটো আহি গৈছিলে। তেতিয়া মোক মানে এসপ্তাহ দুসপ্তাহমান আগত মোক মানে ডিউটিৰ পৰা ফ্ৰী এৰি দিছিলে। তেতিয়া সেইটো টাইমতে মই ভিডিঅ'টো পাই পেলাই মানে চাই পেলাই মানে দিন ৰাত চোৱা চুৰু কৰিলোঁ ভিডিঅ'বিলাক, মানে বিভিন্ন মানে মানুহবিলাক কেনেকুৱা লাভ পাইছে। লগতে মানে এটা গুগলত মানে কি কয় জ্ঞান গংগা মানে কিতাপটো মই ডাউনলোড কৰি পেলাই মানে চাবা চুৰু কৰিলোঁ। তাৰপিছত মোৰ ফৌজৰ পৰা মানে 1 জুন 2020 মানে মই ওলাই পেলাই মানে ঘৰলৈ আহি গ'লোঁ। তাৰপিছত গুৰুজী সৎসংবিলাক মানে কণ্টিনিউ চাই আছোঁ। 10 দিনমান পিছত মই নিজৰ ৱাইফক সুধিলোঁ যে মানে কি কৰা যায় বস্তুটো, যোনবিলাক সমস্যা হৈ আছে এইটো বস্তুটো মানে এনেকুৱা লাভ পাইছে যদি আমি কি কৰা যায়। তেতিয়া ক'লে যে বল আমিও নাম দীক্ষাটো ল'ম। তো তাত সৎসংবিলাক চলি আছিলে। তেতিয়া মানে কিছুমান নাম্বাৰবিলাক ডিছপ্লে হৈ থকা আছিলে, ইউটিউবত চাইছিলোঁ। তেতিয়া এইটো নাম্বাৰত মানে কল কৰি চালোঁ, বস্তু চাউনো লগালে মানে ক'ত যায়। তো আমি যেতিয়া নাম্বাৰটো মানে কণ্টেক্ট কৰিলোঁ, তেতিয়া মানে হাৰিয়ানা ফালে কোনোবা গৈছে। তাৰপিছত আমি তাক ক'লোঁ আমি এনেকুৱা আমি সন্ত ৰামপালজী মহাৰাজ শৰণত মানে নাম দীক্ষা ল'ব খোজোঁ। তেতিয়া আমাক সুধিলে যে আপোনালোকৰ মানে এড্ৰেছটো ক'ত।
তেতিয়া আমি ক'লে অসমৰ কোন ঠাইত মানে কিছুমান আশ্ৰমবিলাকৰ মানে সিহঁতে মানে এড্ৰেছটো ক'লে হোজাই তাৰপিছত হেলেম তাৰপিছত এনেকুৱা মানে ক'লে কোনটো মানে তোমাৰ ওচৰ হ'ব তেতিয়া মই ক'লোঁ মানে হোজাই যোনটো নামদাৰ চেণ্টাৰ আছে এইটো আমাৰ ওচৰত হ'ব তেতিয়া আমাক সিহঁতে মানে হোজাই নামদাৰ চেণ্টাৰৰ কণ্টেক্ট নম্বৰটো আমাক দিলে তো আমি এইটো নম্বৰত মানে ডাইল যেতিয়া কৰিলোঁ তেতিয়া মানে সিহঁতৰ এড্ৰেছটো মানে আমি গম পালোঁ তেতিয়া কৰোণা চলি আছিল একচুৱেলি 2020ত কৰোণা চলি আছিলে তো টোটেলি চাৰিওফালে লকডাউন আছিলে তেতিয়া মানে সন্ত ৰামপালজী মহাৰাজৰ কৃপাত তেতিয়া মানে অনলাইন দীক্ষা মানে নাম মানে প্ৰদান কৰা ব্যৱস্থাটো গুৰুজীয়ে মানে কৃপা কৰিছিলে তেতিয়া আমি ঘৰতে থাকি পেলাই মানে মই মোৰ ৱাইফ আৰু মানে সৰু ছোৱালী এজনী গুৰুজী শৰণত মানে নাম দীক্ষা প্ৰাপ্ত কৰিছোঁ ছাৰ যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা অনলাইনৰ জৰিয়তে আপুনি নাম দীক্ষা ল'লে আপোনাৰ পৰিবাৰৰ যি সমস্যা আছিলে শাৰীৰিকভাৱে অসুস্থ আছিলে সেই সমস্যাবিলাক বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত দূৰ হ'লনে ছাৰ হয় নাম দীক্ষা লোৱাৰ মানে 2 মাহ মান পিছত মানে তাৰ মানে হি ভাল পাইছে মানে যেতিয়া মানে হি প্ৰব্লেম চলি আছে মানে কাহ হোৱাৰ কাৰণে হি বহুত বস্তু মানে খাৱাৰ পৰা বঞ্চিত থাকিছিলে যেনেকুৱা কিছুমান মাটি মাহবিলাক খালে বেছি হৈছিলে তাৰপিছত লাওবিলাক খালে বেঙনাবিলাক মানে খালে মানে কাহ বেছি কিন্তু বিভিন্ন বস্তু মানে খাৱাৰ পৰা হি দূৰত থাকিছিলে যেতিয়া সন্ত ৰামপালজী শৰণত আহি পেলাই নাম দীক্ষা লৈ পেলাই যেতিয়া ভক্তি শুৰু কৰিছে তেতিয়া মানে হি এইবিলাক বস্তু এজে মানে টেষ্ট হিচাপত মানে কৰিছে সঁচাকৈ এইবিলাক বস্তুটো মানে খালে কি কিবা প্ৰব্লেম হয়নে বুলি তেতিয়া যিমানখিনি বস্তু মানে খাব পৰা নাছিলে এইবিলাক বস্তু হি মানে খাব শুৰু কৰিছে তথাপিও মানে তাৰ একো প্ৰব্লেম মানে হোৱা নাই তো এইটো সন্ত ৰামপালজী মহাৰাজ যি কৃপা হয় এই বস্তুবিলাক মানে খাব পৰা হৈছে ছাৰ এইটো এটা আচৰিত কথা আধুনিকতাৰ এই যুগত এজন সাধাৰণ সন্তৰ পৰা আপোনালোকে অনলাইনৰ জৰিয়তে নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে তাৰ পৰা পৰিত্ৰাণ পাইছে আৰু আচলতে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ দ্বাৰা নেকি আপুনি এনেদৰে লাভ পাবলৈ সক্ষম হৈছে সন্ত ৰামপালজী মহাৰাজজীয়ে যোনে আমাৰ ভগত সমাজক ভক্তি দিছে এইটো শাস্ত্ৰ অনুকূল হয় যেনেকুৱা গীতাজীত কৈছে গীতাজী অধ্যায় নম্বৰ 17-23 নম্বৰ শ্লোকত কৈছে যে পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ প্ৰাপ্তি ভক্তিবিধি ওম তৎসৎ বুলি কৈছে গীতা জ্ঞান দাতাই নিজৰ ভক্তিবিধি ওম বুলি কৈছে যোনটো গীতাজী অধ্যায় নম্বৰ 13 নম্বৰ শ্লোকত কৈছে যে মোৰ ভক্তিবিধি ওম বুলি কৈছে যদি পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ প্ৰাপ্তি কৰিব খোজে তেনেহলে ইয়াৰ বিষয় ভক্তি গীতাজী নম্বৰ 17-23 নম্বৰ যোনটো মই আগত কৈ গৈছিলোঁ সেইটো ভক্তি হয় ওম তৎসৎ হয় হেতু মতে সাধনা কৰিলেহে আমি মানে পূৰ্ণ পৰমাত্মা প্ৰাপ্তি यानी মোক্ষ প্ৰাপ্তি কৰিব পাৰিম যত গলে আমি দুবাৰা এইটো সংসাৰত মানে জনম মৃত্যুত মানে 84 লাখ মানে বিভিন্ন মানে দেহা ধৰি পেলাই কষ্ট ভুগিব নালাগিব এইটো ভক্তি বিধি সন্ত ৰামপালজী মহাৰাজৰ পুৰা মানৱ জাতি মানে কল্যাণৰ কাৰণে আজি ডেটত ভক্তি প্ৰদান কৰি আছে ছাৰ এইটো এটা আচৰিত কথা যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় আপোনালোকে অসমৰ পৰা তেখেতৰ পৰা অনলাইনৰ জৰিয়তে নাম দীক্ষা ল'লে আৰু আপুনি এনেধৰণৰ লাভ পাইছে ছাৰ আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে আৰু অন্য কিবা লাভ পাইছেনে ছাৰ হয় সন্ত ৰামপালজী মহাৰাজৰ শৰণ অহাৰ পিছত দিন বহুতটা লাভ পায় আৰ্থিকভাৱে বা শাৰীৰিকভাৱে বিভিন্ন প্ৰকাৰৰ লাভ পায় তাৰপিছত যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শৰণত অহাৰ পিছত আমি আমাৰ দ্বিতীয় মানে পুত্ৰী আমি এতিয়া সন্তান পাইছোঁ তাৰ ডেলিভাৰী টাইমত আমি যেতিয়া তেজপুৰ মেডিকেল কলেজত এডমিট কৰিছিলে তেতিয়া ডক্টৰে মানে তাৰ মানে আল্ট্ৰাসাউণ্ড কৰোঁতে মানে কৈছিলে যে যোনটো বেবী হয় সেইটো প্ৰপাৰলি গ্ৰোথ হোৱা নাই আৰু ডেলিভাৰী কৰাটো মানে সিহঁতৰ কাৰণে ইম্পচিবল বুলি মানে কৈ পেলাই সিহঁতে কি ক'লে আমাক মানে নেক্সট মানে হায়াৰ মানে মেডিকেলত মানে ৰেফাৰ কৰিলে ৰেফাৰ কৰাত আমি গুৱাহাটীৰ মানে আয়ুৰচন্দ্ৰ বুলি এটা মেডিকেল হস্পিটেল আছে তাত এডমিট কৰিলোঁ এডমিট কৰাৰ লগে তাৰপিছত সন্ত ৰামপালজী মহাৰাজাৰ কৃপাত মানে একেদে মানে দ্বিতীয় কন্যা মানে তো জন্ম দিব পাৰিছে এইটো সন্ত ৰামপালজী মহাৰাজৰ কৃপা হয় ছাৰ আপুনি কি কৰে মই আগতে মেনশ্যন কৰিছিলোঁ মই আৰ্মি ছাৰ্ভিচ কৰিছিলোঁ মই 18 বছৰ ছাৰ্ভিচ কৰি পেলাই মই ভলেণ্টিয়াৰ ৰিটায়াৰ লৈ পেলাই আহিলোঁ আৰু এইটো আমি যদি এইবিলাক ভক্তিৰ বিষয়ে যদি আগতে যদি গম পালেহেঁতেন আমি সৎ সাধনা কৰিলেহেঁতেন মই আজি ডেটত ছাৰ্ভিচত থাকিলেহেঁতেন মই এইবিলাক সমস্যাৰ কাৰণে মই টেনশ্যন হৈ পেলাই মানে 14.5 বছৰ মানে যেতিয়া ছাৰ্ভিচ মোৰ এণ্ডিং হৈছিলে তেতিয়া মানে মই ভলেণ্টিয়াৰী ৰিটায়াৰমেণ্টৰ কাৰণে এপ্লিকেশ্যনটো লিখিছিলে কিন্তু এটা যোনটো কমাণ্ডিং অফিচাৰ চেংচনো কৰিছিলে কিন্তু সি মানে যেতিয়া ট্ৰান্সফাৰ হৈ গ'ল নেক্সট কমাণ্ডিং অফিচাৰ আহি পেলাই মোৰ মানে এইটো প্ৰচেছটো ডিলে কৰি দিলে
ছাৰ আপোনাৰ যি পৰিবাৰগৰাকী যি শাৰীৰিক সমস্যা আছিলে তাৰ বাবে আপুনি উন্নত মানৰ চিকিৎসা কৰালৈ হয়তো নিশ্চয় ঠিক হ'ল হয় এনে ক্ষেত্ৰত ছাৰ আপুনি আপোনাৰ পৰিবাৰগৰাকীক তেনেকুৱা উন্নত মানৰ চিকিৎসা কৰিবৰ কাৰণে কিবা ডক্টৰ ওচৰলৈ আৰু নিছিল নে আপুনি অলৰেডি আমি এইবিলাকৰ সমস্যাটো মানে সমাধান কৰিবৰ কাৰণে মই অলৰেডি মেনশ্যন আগত কৰিছিলোঁ ভেলোৰ হস্পিটেল যোনটো মানে ইণ্ডিয়াত মানে মানা জানা কি জবকি মানে বিশ্বৰ মানে বিভিন্ন মানে স্পেচিয়েলিষ্ট ডক্টৰ আহি পেলাইও সিহঁতে তাত ট্ৰিটমেণ্টটো কৰে কিন্তু তাতো সমাধান হ'ল আমি যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহি পেলাই নাম দীক্ষা লৈ পেলাই ভক্তি স্বৰূপ মানে সৎসাধনা স্বৰূপ কৰিলোঁ তেতিয়া তাৰপিছত আমাক মানে মেডিকেললৈ এইবিলাক মানে ৰাউণ্ড মাৰিবলৈ মানে এতিয়া দৰকাৰ নপৰে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আপোনাৰ পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে আপোনাৰ পৰিবাৰগৰাকী বৰ্তমান সুস্থ এনে ক্ষেত্ৰত ছাৰ আপুনি আমাৰ দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰিব যিসকলে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে যিহেতু আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ আমি যোন ভগৱানবিলাকক যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক যোনে যোনে ভক্তি কৰি আছে চবে মানে অজৰ অমৰ ৰূপত আমি ভক্তি কৰি আছোঁ কিন্তু আমি সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত গম পাইছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে মোৰ জন্ম মৃত্যু আছে এইটো শ্ৰীমদ দেৱী ভাগৱতত মানে সিহঁতে নিজে মানে স্বীকাৰ কৰিছে আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মানে জানা মতে সিহঁতৰ কাৰণে সিহঁতে মাতা দুৰ্গায়ে সবকুছ হয় মানে এখেতে সবকুছ ভগৱান হয় কিন্তু মাতা দুৰ্গায়ো যেতিয়া হনুমান হিমালয় নামৰ এটা ৰাজাক যেতিয়া নাম উপদেশ দিছিলে তেতিয়া মানে কৈছে মোৰ ভক্তিটো এৰি পেলাই এই ভগৱানৰ ভক্তি কৰ বুলি কৈছে যাৰ ভক্তিবিধি ওম বুলি কৈছে গীতা জ্ঞানদাতাই গীতা আজি অধ্যায় নম্বৰ 8-13 নম্বৰ শ্লোকত নিজৰ ভক্তিবিধি ওম বুলি কৈছে এইটো ব্ৰহ্ম হয় তাৰ ওপৰত আৰু মানে অবিনাশী ভগৱান আছে যক নেকি গীতা অধ্যায় নম্বৰ 15-17 নম্বৰ শ্লোকত কৈছে উত্তম পুৰুষটো অন্য হে বোলে তাৰ কৈ বেলেগ আছে যোনে নেকি আমাক মোক্ষ প্ৰদান কৰিব পাৰে যোনে নেকি নাচ ৰহিত ভগৱান হয় যোনটো গীতা অধ্যায় নম্বৰ 2-17 নম্বৰ শ্লোকত কৈছে আৰু গীতা জ্ঞান দেতাই নিজৰ মানে জন্ম মৃত্যুটো গীতা অধ্যায় নম্বৰ 2-12 অধ্যায় নম্বৰ 4-5 আৰু বিভিন্ন ঠাইত মানে মোৰ জন্ম মৃত্যু স্বীকাৰ কৰিছে যোনটো ভগৱানৰ যদি নিজৰে জন্ম মৃত্যু আছে আমি কেনেকৈ মানে ভক্তি জন্ম মৃত্যু ৰহিত হ'ব পাৰিম কিতাজিত মানে স্পষ্ট বৰ্ণন আছে যোনটো সৎসংগটো সন্ত ৰামপালজী মহাৰাজে দেখায় যে আমি যদি মোক্ষ প্ৰাপ্তি নহয় 84 লাখ প্ৰকাৰত আমি কষ্ট ভুগিব লাগিব মানে জীৱ জন্তুৰ দেহাত ধৰিব লাগিব ইয়াৰ কাৰণে আমি নিজৰ সৎগ্ৰন্থক আমি মানে খুলি চাব লাগিব বাস্তৱিক মানে ভগৱান কোন হয় ছাৰ যেহেতু আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ ওপৰ মানে পৰমাত্মা অন্য কোনোবা হয় বুলি আপুনি মত ব্যক্ত কৰিছে ছাৰ এইটো আমি কেনেকৈ মানি ল'ম আমি যিহেতু পূৰ্বৰে পৰা আমাৰ যিসকল আমাৰ আধ্যাত্মিক শ্ৰদ্ধালু আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা হিচাপে আমাক ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে পৰমাত্মা বুলি ভক্তি বিধি প্ৰদান কৰি আহিছে তেনে ক্ষেত্ৰত ছাৰ আমি অন্য এজন পৰমাত্মা আছে বুলি আমি কেনেকৈ মানি ল'ম ছাৰ আজি ডেটত চবে শিক্ষিত হয় চবৰ হাতত মোবাইল থাকে মোবাইল বিলাকত সন্ত ৰামপালজী মহাৰাজ আমি যদি সৎসংগ চাই আমি তেতিয়া গম পাম যে বাস্তৱিক মানে অবিনাশী ভগৱান আমি যোনটো মানি আছোঁ তাৰকৈ বেলেগে হয় যাৰ বিষয়ে বেদত কৈছে যে একেদৰ মানে বাস্তৱিক নাম কবীৰ দেৱ বুলি কৈছে যোনটো মানে সন্ত বাণীবিলাকতো যেনেকুৱা গৰীবদাসজী মহাৰাজ গুৰু নানক চাহেব সিহঁতক মানে পৰমাত্মাই ডাইৰেক্ট মানে দৰ্শন দি পেলাই সদলোক পৰম ধাম লৈ গৈছিলে তাৰপিছত তাত মানে দৰ্শন কৰাই পেলাই সিহঁতক মানে নিজৰ শৰীৰত দুবাৰ আত্মাটো ঘূৰাই দিছিলে তেতিয়া সিহঁতে মানে নিজৰ আখুৰ নিজৰ চকুত দেখা মানে সদলোকৰ বিষয়ে গুণ গাইছে মানে এনেকুৱা ঠাই আছে য'ত মানে একো বস্তুৰ অভাৱ নাই মানে তাৰ গাখীৰৰ নদী বৈ আছে আমাৰ সোণৰ ঘৰ আছে তো এইটো ভক্তি আমি সন্ত ৰামপালজী মহাৰাজজী শৰণত আহি পেলাই যদি ভক্তি কৰে আমি বাস্তৱিক নিজৰ আত্মাৰ মানে ঠাইত যাব পাৰিম য'ত গ'লে দুবাৰা আমি ইয়াত পুনৰ মৃত্যুৰ লগত ঘূৰি নাহিম যদি আমি যদি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ স্তৰত যদি ভক্তি কৰে সিহঁতৰ ভক্তি সাধনাটো সিহঁতৰ লোক লগে হয় ব্ৰহ্মা পুজিলে ব্ৰহ্মা লোক বিষ্ণু পুজিলে বিষ্ণু লোক শিৱ পুজিলে শিৱ লোক এনেকৈ যদি আমি ব্ৰহ্ম পূজোঁ তেতিয়া ব্ৰহ্মলোক মানে গৈ পাম কিন্তু গীতা যি 8-16 নম্বৰ শ্লোক কৈছে যে ব্ৰহ্মলোকে গুচি গ'লেও আমি যদি পুণ্য না কৰি পেলাই দুবাৰা মানে ইয়াৰ পৃথিৱীৰ লগত মানে ইয়াৰ কষ্ট ভুগিবৰ কাৰণে আহিব লাগিব বাস্তৱিক যে আমি যেটো পৰম শান্তি লাগে এইটো আমি পূৰ্ণ পৰমাত্মা পৰমেশ্বৰৰ ভক্তি কৰিব লাগিব যাৰ বিষয়ে গীতা যে নম্বৰ 17-23 নম্বৰ শ্লোকত কৈছে যে একেতৰ ভক্তি বিধি ওম তৎসৎ বুলি কৈছে
ছাৰ যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি সন্দেশ দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মানৱ সমাজলৈ বিনম্ৰ প্ৰাৰ্থনা যে আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ বিভিন্ন ছ'চিয়েল মিডিয়া যেনেকুৱা ইউটিউব ফেচবুকবিলাকত সন্ত ৰামপালজী মহাৰাজ সৎসংগ কৰি টাইপ কৰি পেলাই আপুনি চালে আপোনালোকে প্ৰবচনবিলাক পাব প্ৰবচনবিলাক যেতিয়া চাব তেতিয়া আপোনালোক মানে বাস্তৱিক ভগৱানৰ বিষয়ে জানকাৰী হৈ যাব আৰু লগতে লগতে আমাৰ সাধনা বুলি এটা টিভি চেনেল আছে য'ত নেকি 7:30 পৰা 8:30 লৈকে মানে प्रत्येक दिन माने तार माने सत्संग चले तार माने नम्बरबोर माने डिस्प्ले হয় মানে তলত তাৰ পিছত লগতে লগতে গুৰুজীয়ে বহুতখিনি পুস্তক লিখিছে যেনেকৈ জ্ঞান গংগা গীতা তেৰা জ্ঞান অমৃত জীৱনৰ খুবনকৰ ইয়াৰ বাহিৰেও বহুতখিনি কিতাপ লিখিছে আমি এখেতে লিখা যদি কিতাপবিলাক পঢ়ে তেতিয়া আমি বাস্তৱিক মানে ভগৱানৰ বিষয়ে জানকাৰী হৈ যাম আৰু জানকাৰী হৈ পেলাই যদি আমি যদি নিজৰ আত্মাই কল্যাণ কৰিব খোজে তো আমি মানে যোনটো সন্ত ৰামপালজী মহাৰাজে মানে শাস্ত্ৰ অনুকূল ভক্তি দিছে সেইটো ভক্তিটো আমি চুৰুলৈহে এইবিলাক লাভটো পাম যদিহে কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজ শৰণত অহাটো খুব বহুতে সহজ হয় আজি ডেটত প্ৰত্যেক হাতত মোবাইল থাকে সবে মানে মোবাইল চলে নিজৰ মোবাইলত যাই পেলাই আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ লিখা প্ৰবচনটো সন্ত ৰামপালজী মহাৰাজ সৎসংগ কৰি টাইপ কৰি পেলাই যদি সাৰ্চ কৰিব আপোনালোকে প্ৰবচনটো শুনি পাব তো তলত মানে এইবোৰ সৎসংগ যেতিয়া চলি থাকিব নাম্বাৰবোৰ বহুতখিনি ডিসপ্লে হয় লগতে লগতে সন্ত ৰামপালজী মহাৰাজ লিখা বিভিন্ন পুস্তকবিলাকতো নাম্বাৰটো মানে প্ৰিন্টেড ৰূপত থাকে এইবিলাক নাম্বাৰৰ কন্টেক্ট কৰিলে আমি নিজৰ মানে ঘৰৰ ওচৰত নামদান কেন্দ্ৰ আছে যেনেকৈ অসমতে এতিয়া বিভিন্ন ঠাইত মানে সন্ত ৰামপালজী মহাৰাজ কৃপাত নামদান চেণ্টাৰ খোলা হৈছে তো ওচৰত নামদান চেণ্টাৰলৈ যাই পেলাই আমি সন্ত ৰামপালজী মহাৰাজ সৎভক্তি লৈ পেলাই সৎভক্তি নাম দীক্ষা লৈ পেলাই সৎভক্তি সাধনা কৰিব পাৰিম ধন্যবাদ থাকিল ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা যাৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধামক প্ৰাপ্ত হ'বা সনাতন পৰম ধাম শাশ্বত স্থানম শাশ্বত মানে সদা বৰ্তমান যি কেতিয়াও বিনাশক প্ৰাপ্ত নহয় যাৰ কেতিয়াও বিনাশ নহয় অমৰ স্থান আৰু তাত পৰম শান্তি হ'ব তাত সৰ্বসুখ হ'ব আৰু তাত যোৱাৰ পিছত আকৌ জন্ম মৃত্যু নহয় গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 স্পষ্ট কৰিছে যে যেতিয়া তোমাৰ তত্ত্বদৰ্শী সন্ত প্ৰাপ্ত হ'ব আৰু তত্ত্বদৰ্শী সন্ত কেনেকুৱা হ'ব সেয়াও ইয়াত বৰ্ণিত আছে অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 তাৰ পাছত সেই পৰম পদ পৰমেশ্বৰক বিচাৰিব লাগিব সেই পৰমেশ্বৰৰ পৰম পদক বিচাৰিব লাগিব সেই তৎ ব্ৰহ্মৰ পৰম পদ সেই পৰম স্থানৰ পদৰ অৰ্থ হৈছে এটা হ'ল পদ্ধতি ৱে অফ ৱৰ্শ্বিপ এটা পদ হৈছে উপাধি অমৰ পদ প্ৰাপ্ত কৰিব লাগিব অমৰ স্থান অমৰ পদ প্ৰাপ্ত কৰিব লাগিব গতিকে ইয়াত কৈছে যে পৰমেশ্বৰৰ সেই পৰম পদক বিচাৰিব লাগিব য'ত যোৱাৰ পাছত আকৌ উভতি সংসাৰত প্ৰাণী নাহে গতিকে পুণ্যাত্মাসকল ইয়াত আমি মহাদুখী परमेश्वर आमक बारे बारे खुवराई दिए कि तंदर सुखिया कोई ना देखा जो देखा सो दुखिया हो उदय अस्त की बात करे मन सबका किया विवेका घाटे बाद सब जग दुखिया के गृहस्थी बैरागी हो और सुखदेव ने इस दुख के डर से गर्भ में माया त्यागी
जंगम दुखिया, योगी दुखिया और तपस्वी को दुख दूना हो। आशा तृष्णा सबको व्यापे, कोई मैल नहीं सुना हो। साच कहूं तो जग ना माने और झूठ कही ना जाई हो। ये ब्रह्मा विष्णु शिव जी दुखिया, जिन ये राह चलाई। सुरपति दुखिया, भूपति दुखिया, रंग दुखी बपरीति हो। कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो। ইয়াত কোনো প্ৰাণী সুখী নহয়। বিষ্ণুদেৱৰ বিচাৰ শুনি লওঁ শ্ৰী দেৱী ভাগৱতত প্ৰথম স্কন্ধত পৃষ্ঠা নম্বৰ 28-29 স্পষ্টকৈ কৈছে যে মই বেছিভাগে তপস্যা কৰি থাকোঁ আৰু তপস্যা কৰি আকৌ বেটাৰী চাৰ্জ কৰি শক্তি প্ৰাপ্ত কৰি ৰাক্ষসৰ সৈতে যুঁজ কৰি থাকোঁ আৰু কেতিয়াবা কম বেছি সময় পালে লক্ষ্মীৰ সৈতে সুখপূৰ্বক সময় কটাওঁ। অন্যথাই ৰাক্ষসবোৰক মৰাটো মোৰ কৰ্তব্য, ডিউটি। আৰু মই দুৰ্গাৰ পূজা কৰোঁ। এই দুৰ্গাতকৈ ওপৰৰ কোনো ভগৱানৰ লগত মই পৰিচিত নহওঁ, মোৰ জ্ঞান নাই। মই এওঁকে ফাইনেল গড মানি লৈছোঁ। এতিয়া পুণ্যাত্মাসকল, পৰমেশ্বৰ কবীৰদেৱে আহি আমাক এই অমূল্য জ্ঞান দিলে আৰু এই জ্ঞানৰ এতিয়া আমি লাভ ল'ব লাগিব। পৰমাত্মাই কয় কথাবোৰ মাত্ৰ ক'বলৈ বা শুনিবলৈ নহয়, এয়া কৰি দেখুৱাবলৈ। এতিয়া যেনেকৈ আদৰণীয় গৰীবদাস চাহেবদেৱক চুৰাণীৰ যাক পৰমাত্মাই পালে যেতিয়া তেওঁ 10 বছৰৰ আছিল, সত্যলোকত লৈ গ'ল সেই শ্ৰেষ্ঠ আত্মা, পবিত্ৰ আত্মাক, আৰু আকৌ ঘূৰাই আনি দিলে। গৰীবদাসদেৱৰ শৰীৰক মৃত ভাবি চিতাত থৈ দিয়া হৈছিল। আকৌ হঠাৎ চেতনা পালে, চিতাৰ পৰা নিজেই উঠি খোজকাঢ়ি যাব ধৰিলে আৰু যিনি চকুৰে দেখিছিল সেই অৱস্থা নিজৰ অমৃতবাণীত বৰ্ণনা কৰিলে। গৰীবদাসদেৱৰ প্ৰায় 2500 বিঘা, যি পুৱা 3 বিঘাই হ'ব, বৰ্তমানৰ যি 5 বিঘাৰ দাগ একৰ হয়। গতিকে সেই সময়ৰ সিমান বিঘা, পুৱা 3 বিঘা বৰ্তমানৰ ইমান আছিল, প্ৰায় 1375 একৰ মাটিৰ তেওঁ উত্তৰাধিকাৰী আছিল, বহুত ডাঙৰ ধনী আছিল। আৰু আকৌ তেওঁ এই অমৃত জ্ঞান দিলে। পৰমাত্মাই তেওঁৰ ভিতৰত সেই জ্ঞান ফিট কৰি দিলে কবিৰ পৰমেশ্বৰে। কোনোবা এজন ব্যক্তিয়ে এনেই নিজৰ স্বাৰ্থবশ কোনো ভাৱৰীয়াৰ ভাও ল'লে, গীতিকাৰে গীত ৰচিলে নিজৰ পেটৰ বাবে, তেনে ক্ষেত্ৰত আমি মানি ল'লো হয় যে তেওঁ চাগে এনেই নিজৰ ফালৰ পৰা জোৰা লগাইছে। তেওঁতো সকলো ফালৰ পৰা সম্পন্ন আছিল, সমৃদ্ধ আছিল। আৰু সেই পৰমেশ্বৰৰ মহিমা চকুৰে দেখি গৰীবদাসদেৱে বৰ্ণনা কৰিলে। তো উन्होंने क्या बताया? संतो मन की माला फेरो, संतो मन की माला फेरो। ये मन बाहर जाता हेरो। যে মনক এই মনৰ মালা জপ কৰক, অৰ্থাৎ এই মনটোক নামৰ লগত জোৰা লগাই থওক, ইয়াক ইফালে ইফালে যাবলৈ নিদিব। 3 लोक और 52 चतुर्दश, एक पलक फिर आवे, बिन ही पंखों उड़े पखेरू, या का खोज न पावे। तत् की तस्बी सुरत सुमरणी, दर्द के धागे पोई, अर्दम नाम साहेब का सुमरो, यो सुमरण कर लोई। किलियम हरियम शिरियम सोहम,
सोहम सुरत लगावे, 5 नाम गायत्री गैबी आत्म तत्व जगावे। ररंकार उचार अनाहद, रोम रोम रसतालम, कर की माला कौन काम जब आत्म राम अबदालम। स्वर्ग पताल सृष्टि में डोले, सर्वलोक सैलानी, यो मन भैरो भूत बेतालम, यो मन अलख अमानी। यो मन ब्रह्मा विष्णु महेशम, इंद्र वरुण कुबेरम, मन ही धर्म राय है भाई, सकल दूत जमजेरम। मन के ऊपर निजमन साहेब, ताही नवाऊं सीसम, मन ही कीट पतंग भवाऊंगा, मन ही जूनी जगदीशम। मन के ऊपर निज मन साहेब, ताहे निवाऊं सीसम। निज मन से तीयो मन हुआ, धर आया अंत शरीरम। दास गरीब अभय अविनाशी, सुमरो पुरुष कबीरम। এতিয়া পৰমাত্মাৰ মহিমা শুনাই শুনাই আমাক ফুৰাই দিয়ে। এয়াই সেই 5টা নাম, আৰু যি অন্যপন্থীয়ে দিয়ে সেয়া 5 নাম নহয়। এই 5 নাম আপোনালোকক এতিয়া কৈ শুনাই দিলো, পঢ়ি শুনাই দিলো। এইবোৰ সেই 5 নাম, ইয়াৰ স্মৰণৰ বিধি সেই দাসে ক'ব, সেয়া বেলেগ। আৰু যি অন্য পন্থ, যিসকলে সত্যলোকৰ মহিমা গায়, ৰাধা স্বামী আদি, আৰু এই ঠাকুৰ মহাৰাজ পন্থী, আৰু এই জয় গুৰুদেৱসকলৰ 5 নাম একেবাৰে ব্যৰ্থ। সেই 5 নামবোৰ হৈছে ৰংকাৰ, অংকাৰ, জ্যোতি নিৰঞ্জন, সোহম আৰু সতনাম। এই নামবোৰ একেবাৰে নহয়। এই নাম যি আপোনালোকক দিছোঁ সেইবোৰেহে হয়। আৰু ইয়াৰ কাম কি সেয়াও এই বাণীত স্পষ্ট কৰি দিছে कि 5 नाम गायत्री गैबी आत्म तत्व जगावे। এই প্ৰথম মন্ত্ৰ আপোনালোকক দিয়া হয়, ইয়াত 2টা মন্ত্ৰ আৰু এড কৰা হয়। এইবোৰ পূৰ্ণ পৰমাত্মাৰ হয়। ইয়াৰ দ্বাৰা আত্মাত ভক্তি কৰাৰ ইচ্ছা উৎপন্ন হয়, আৰু আকৌ পৰমাত্মাৰ সৎ ভক্তিৰ এটা মন্ত্ৰ সতনাম আপোনাক দিয়া হয়। এইদৰেই পৰমাত্মাৰ প্ৰাপ্তি হয়। এতিয়া কি কৈছে আদৰণীয় গৰিদাস চাহেবে, যে তুমি যি সাধনা কৰি আছা সেয়া বিধিমতে কৰা নাই। সেই সাধনা আপুনি মই যেনেকৈ কওঁ তেনেকৈয়ে কৰক। मन मान सरोवर नान रे, मन मान सरोवर नान रे, जल के जंतु रह जल माही, 8 भक्त विहान रे। এতিয়া ইমান ধুনীয়াকৈ ব্যাখ্যা কৰিছে যে তুমি তীৰ্থত পানীত স্নান কৰি নিজৰ মুক্তি বুলি ভাবিছা। এয়া তোমাৰ ভুল, অজ্ঞানতা, তত্ত্বজ্ঞানহীনতা হয়। मन मान सरोवर नान रे, जल के जंतु रह जल माही, 8 भक्त बिहान रे। 184 जल के वासी, ये ब्रह्म चारों खान रे। चेतन हो के जड़ को पूजे, ये गांठ बांध पाषाण रे। मरकब कहाँ चंदन के लेपे, क्या गंग नवावे समान रे। शुद्धि हो न पूछतास की, ये छोड़त नाही बाण रे। 12 कोट जहां जम किंकर, बड़े बड़े दैत हैवान रे। धर्म राय की दरगाह माही, वह होगी खेचा ताण रे। 184 कठिन 83, ये बचन हमारा मान रे। जैसे लोहो तार जंती में, ऐसे खींचे प्राण रे। जुन्नी संकट मेट देते हैं,
तू शब्द हमारा मान रे, हरदम जाप जपो हर हीरा, चलना आम दीवान रे। स्वर्ग रसातल लोक कुसातल, रचे जमी असमान रे। 14 तबक किए छन माही, ये सर्जे शशि अरुवान रे। निर्गुण नूर जहूर जुहारो, नरक परख परवान रे। गरीबदास निज नाम निरंतर, सतगुरु जी दान रे। এতিয়া কি কৈছে যে তুমি মান সৰোবৰত গা ধোৱা, ইয়াৰ পুখুৰীবোৰত বিলত তীৰ্থত স্নান কৰিলে তোমাৰ মুক্তি নহ'ব। সৎ ভক্তি কৰা আৰু সৎ লোকলৈ বোলা, তাত বহুত সুন্দৰ নিৰ্মল পানীৰে সৰোবৰ ভৰি আছে, তাত গৈ গা ধোৱা নিজৰ ঠাইত। ইয়াত যি গা ধোৱা আকৌ তাত কিমান জীৱ থাকে, যদি সেই তীৰ্থবোৰত গা ধুলেই স্নান কৰিলেই মুক্তি হয়, তেন্তে তাৰ ভিতৰততো জীৱ জন্তু আপোনাতকৈ আগতেই আছিল, সিহঁত পাৰ নহ'লেতেন নেকি? मन मान सरोवर गंगरे, जहां से बिछड़ा तहां मिलाऊं, सुनो शब्द पर संगरे। अब क्या बताते हैं? मन मान सरोवर गंगरे। এই যে গংগাৰ পানী ইয়াত আহিছে, এয়া এটা আপোনালোকৰ বাবে চেম্পল হয়। সৎলোকৰ পৰাই গংগাৰ পানী মালিকে এমুঠি এৰি দিছে, আৰু ইয়াত তাৰ পৰা মান সৰোবৰৰ পৰা আহিছে। নিৰঞ্জনৰ লোকত, নিৰঞ্জনৰ পৰা আকৌ বিষ্ণুৰ লোকত, আকৌ শিৱৰ লোকত, শিৱৰ লোকৰ পৰা আকৌ ইয়াত এই যাক গোমুখ বোলে তালৈ আহি সেই পৰমেশ্বৰৰ ইচ্ছাত এই গংগা তাৰ ওপৰৰ পৰা আহে গুপ্ত ৰূপত, যেনেকৈ বাষ্পৰ ৰূপত, সূক্ষ্ম ৰূপত, আৰু ইয়াত আহি আকৌ বৰফৰ ৰূপ লৈ আকৌ পানী হৈ বৈ যায়। গংগাৰ পানী যিমান দিন থলেও বেয়া নহয়, আৰু যি পৰমেশ্বৰে এই পানী, এই জ্ঞান দিছে, আৰু সেই পৰমাত্মাৰ এই অমৃত বচনেৰে চিম্পল পানী, ৱাটাৰ, সাধাৰণ পানী গংগাৰ পানীতকৈও পবিত্ৰ হৈ পৰে। আৰু আমি যি পাঠ কৰোঁ পৰমাত্মাৰ বাণীক, তাত যদি পাঠকজন ঠিক হয়, পাঠ কৰাসকল ভাল আত্মাৰ সন্তান হয়, পাঠ কৰাৰ সময়ত মনত দুখ আদি যদি নাথাকে, তেন্তে যি সেই জল তৈয়াৰ হয়, যাক আমি কুম্ভ জল বুলি কওঁ, অমৃত, সেয়া গংগা জলতকৈও অত্যাধিক পবিত্ৰ হয়। আৰু সেই জল আজিও আমাৰ লগত ৰখা আছে, যি 10-12 বছৰৰ আগতে তৈয়াৰ কৰা হৈছিল। গতিকে ইয়াত এইটো ক'ব বিচাৰিছো যে কিমান মান সৰোবৰ গংগৰে, এই যে গংগা, সেই মান সৰোবৰৰ পৰা এই পানী আহিছে, আৰু তাত এনেকুৱা পদাৰ্থ আছে যি কেতিয়াও বেয়া নহয়। চিৰসেউজ থাকে বৃক্ষবোৰ, তাৰ সকলো পদাৰ্থ বহুত ভাল। मन मान सरोवर गंगरे, जहां से बिछड़ा वहीं मिलाऊं, सुनो शब्द पर संगरे। তোমালোকে মোৰ জ্ঞান শুনা, মোৰ এই জ্ঞানৰ লগত তোমালোক ভালদৰে পৰিচিত হোৱা, আৰু তোমালোক য'ৰ পৰা আহিছা তোমালোকক তাতে পোৱাই দিম। जहां से बिछड़ा तहां मिलाऊं, वहीं मिलाऊं, सुनो शब्द पर संगरे। दैने गंगा बामे जमुना, मध्य सरस्वती रंग रे। कल विष कुसमल मोच होत हैं, पल पल पर भी गंगरे। काशी क्रोध काहे लेवो, बिना भजन ना डंगरे। कोट ग्रंथ का यो ही अर्थ है, करो साध सत्संग रे।
এতিয়া কিমান মধুৰ ভাষণ মহাপুৰুষসকলৰ, পৰমাত্মাৰ সৈতে পৰিচিত পুণ্যাত্মাসকলৰ। कहते काशी क्रोत काहे लेत हो। আগতে কাশীত এটা কচাইখানা খুলি থৈছিল এওঁলোকে, নকলি গুৰুৱে। আৰু এইটো কৈ থৈছিল যে যি কাশী কৰতেৰে ডিঙি কটাই দিব তেওঁ চিধা স্বৰ্গলৈ যাব। এতিয়া পৰমাত্মাই কৈছে যে এইবোৰ মনে সজা কথা। काशी क्रोत काहे लेवो बिना भजन ना डंगरे। और कोट ग्रंथ का यही अर्थ है तुम करो साध सत्संग रे। যে কৌটি কৌটি শাস্ত্ৰৰ এটাই কথা যে সন্তৰ সৎসংগ কৰা, তত্ত্বদৰ্শী সন্ত বিচাৰি তেওঁৰ জ্ঞান শুনা, তেওঁৰ পৰা জ্ঞান শুনা। सूक्ष्म रूप स्वरूप शुभानम निश्चल अचल अभांगरे। आसन अस्तल सही तास के बिना बाना वृद्ध बिनंगरे। बिन ही पंखों उड़े गगन को चाल चाल बिहंगरे। दिव दृष्टि तो दर्श करते हैं हरदम कला उमंगरे। परानंदनी पारख लीजय मूर मंत्र ओम अंगरे। गायत्री गलतान ध्यान है सोहम सुरत सुहंगरे। अजपा जाप जपो निस्वासर जीत चलो जम जंगरे। गरीब दास दर्शन देवा के देख भया मन दंगरे। এতিয়া ইয়াত স্পষ্ট কৰি দিছে যে এই মন্ত্ৰ জপ কৰক, এইটো অজপা জপ হয়, দুটা মন্ত্ৰ জপ ইয়াত। अजपा जाप जपो निस्वासर जीत चलो जम जंगरे। गरीब दास दर्शन देवा के देख भया मन चितवंगरे। যে হে পৰম পিতা পৰমাত্মাৰ দৰ্শন মই কৰিলো, হে দেৱ পৰমাত্মাৰ। কৈছে যে দেখি মন চিত্ত ভংগ হৈ গল, একেবাৰে আচৰিত দৃশ্য দেখিলো। मन मान सरोवर मेल रे बहु सागर से पार उतारे। यो अगम अगोचर खेल रे। मन मान सरोवर मेल रे बहु सागर से पार उतारे। अगम अगोचर खेल रे। श्रवण बिना शब्द एक सुनिए पर खोता ही बलेल रे। गगन मंडल में ध्यान धरो वहां दीपक है बिन तेल रे। चारों जुग में संत पुकारे कूक कहा हम हेल रे। हीरे मोती माणिक बरसे ये जग चुगता ढेल रे। 5-25 3 पर तकिया यो मन सुन सकेल रे। बर्द बांध ले बुद्धि का बांधो बहुजल नौका पेल रे। या बारू कैसी गांठ बंधी है नर समझो मूड बलेल रे। लखी करोड़ी बहे जगत में संग ना चाला देल रे। एक पापी एक पुन्नी आया एक है सुम दलेल रे। गरीब दास सतनाम भजन बिन सब ही काल की जेल रे। अब क्या बताते हैं? हे परमेश्वर दर्शन তুমি কৰিব লাগিব। আৰু মান সৰোবৰত তেওঁক পোৱা যাব। এই নকলি তীৰ্থবোৰতে বিলবোৰত পৰমাত্মাক পোৱা নাযায়। मन मान सरोवर मेल रे और भवसागर से पार उतारा मारा अगम अगोचर खेल रे। चारों युग में संत पुकारे कूक कहा हम हेल रे। हीरे माणक मोती बरसे ये जग चुगता ढेल रे। एक पुन्नी एक पापी आया एक है सोम दलेल रे। गरीब दास सतनाम भजन बिन जो 2 मंत्र का 2 अक्षर का नाम है, उस नाम के बिना ये सब ही काल की जेल रे।
গতিকে পুণ্যাত্মাসকল আমি এয়া বিশ্বাস কৰিব লাগিব যে মহাপুৰুষসকলে যি যথাৰ্থ স্থানৰ জাননী আমাক দিছে আৰু তালৈ যোৱাৰ বিধিও কৈছে। চকুৰে দেখিছে পৰমাত্মাক আৰু উভতি আহিছে। এয়া দয়া কৰিছে আপোনালোকক আমাৰ সকলো প্ৰাণীৰ ওপৰতে কবিৰ ভগৱানে, যাতে এই কালে হাৰাশাস্তি কৰা আত্মাবোৰৰ ৰুচি উৎপন্ন হয় আৰু ইহঁতে ভক্তি কৰে, নিজকে ৰক্ষা কৰে। আমাক সকলোকে কালে ইয়াত মূৰ্খ সজাই থৈছে। একেবাৰে এই কেঁচা খেলনা দি আমাক ফুচলাই ৰাখিছে। এই শৰীৰ তোমাৰ, এই মায়া তোমাৰ, এই ল'ৰা তোমাৰ, এই ছোৱালী তোমাৰ, এই গাড়ী তোমাৰ, এই ঘৰো তোমাৰ, আৰু 1 ছেকেণ্ডত শেষ কৰি দিয়ে। পৰমাত্মাই কয় এই সকলোবোৰ কালৰ চালাকি। এই কালৰ চালাকি আমি বুজি পাব লাগে। ঠিক আছে, যেতিয়ালৈকে আমাৰ সংস্কাৰ যিকোনো পৰিয়াল বা প্ৰাণীৰ লগত থাকে কোনো সমস্যা নাই। ইয়াত না আমাৰ ইচ্ছাৰে সম্বন্ধ স্থাপন হৈছে, না আমি ইচ্ছা কৰিলে সম্বন্ধ নষ্ট কৰিব পাৰোঁ। আৰু ইয়াত আগতে আমি আমাৰ সংস্কাৰ অনুসৰিহে চলিবলৈ বাধ্য আছিলোঁ, যেনেকুৱাই যাৰ সংযোগ আছে। এতিয়া আমি সেইজন পৰমাত্মা পালোঁ যিজনে আমাৰ সংস্কাৰ সলনি কৰিব। এতিয়া পুণ্যাত্মাসকল, আমি বৰ বেছি দুখী, কাৰণ সাংসাৰিকে আড়ম্বৰ ৰং চং, সাংসাৰিক নিয়মসমূহ ইমান আমি মেলি ল'লোঁ। এতিয়া এয়া সামৰাটো অসুবিধা হৈছে। যেনেকৈ আটাইতকৈ ডাঙৰ আমাৰ বাবে এটা বহুত ডাঙৰ পাহাৰ হৈ পৰিছে বিবাহ। ছোৱালীৰ বিয়া আমাৰ বাবে বহুত গধুৰ হৈ পৰিছে। কেনেকৈ হ'ল? কাৰণ আমি ইমানেই কৰ্ম বেয়া কৰি পেলাওঁ। যেনে কোনোৱে ঘোচ লয়, তেওঁলোকে আগ পিছ একোৱেই নাচায়, বা 2 টকাৰ ঠাইত 20 টকা লৈ চালাকি কৰি থাকে। অহাটো জন্মত তেওঁ দিব লাগিব। ধৰি লওক এজন ব্যক্তিয়ে কোনো ব্যক্তিৰ পৰা 5 লাখ টকা ঠগি নিলে, ঘূৰাই নিদিলে। ডাঙৰ মানুহ, দুখীয়া একো মাতিব নোৱাৰে। অহা জনমত তেওঁ কেনেকৈ লয়? অহা জনমত তেওঁ যোৱাই হ'ব। আৰু ছোৱালী ল'ব আৰু 5 লাখ টকাৰ বস্তু দিব লাগিব তেওঁক। সেইটো এনেকৈ সমাধান হ'ব তোমাৰ সেই এক লেৱা এক দেৱা दूतम और कोई किसी का पिता नहीं पूतम। ऋण संबंध जुड़ा एक ठाठा, अंत में सब 12 बाटा। গতিকে এতিয়া পৰমাত্মাই ইয়াত দয়া কৰিছে। আপোনালোকৰ সেই সংস্কাৰবোৰ নিজৰ কলমেৰে এতিয়া কেঞ্চেল কৰিব। এতিয়া সেই ছোৱালীবোৰৰে বিয়া হৈ আছে, তেওঁলোকৰ সৈতে সংযোগ স্থাপন হৈ আছে। তেওঁলোকৰ লেনা দেনা দুয়োকে শক্তি মাৰ্গেৰে, নিজৰ কলমেৰে, নিজৰ শক্তিৰে সেই সংস্কাৰবোৰ পৰমাত্মাই শেষ কৰি এতিয়া ইয়াত দেখি আছে একেবাৰে চিম্পল ৱেত বিবাহ কৰা হয়। গতিকে এনেকুৱা আৰু বহুত এনেকুৱা সংস্কাৰ যি আমাৰ পৰমাত্মাই পৰস্পৰৰ সৈতে সংযোগ আছিল, যি আগলৈ গৈ দুখ দিলেহেঁতেন, সেইবোৰক এতিয়া ঠিক কৰি গৈ থাকিব। গতিকে এই উপায় আমাক কৈ আছে সৎলোকলৈ যোৱাৰ। আমি তালৰ জালত আবদ্ধ হলোঁ। এতিয়া যেতিয়ালৈকে আমি ইয়াৰ পৰা নোলাওঁ, আমাৰ এই যি সংস্কাৰ, এইবোৰে আমাক ইয়াৰ পৰা পাৰ হ'বলৈ নিদিয়ে। গতিকে আমি যেতিয়া পূৰ্ণ পৰমাত্মাৰ শৰণত আহিলোঁ, সৎ ভক্তি কৰি নিয়মত যদি থাকোঁ, তেতিয়া সেই পৰমাত্মাৰ হাতত আমাৰ কৰ্মৰ অংকবোৰ সলনি কৰাৰ পাৱাৰ আছে। আৰু সেই কৰ্মৰ অংক এতিয়া সমাপ্ত কৰাব পৰা হ'ব। এয়া উপায়, এয়া বিধি, যিয়ে পৰমাত্মাই আমাক কৈ আছে। এতিয়া আমি ইয়াত জোৰোণ বিবাহ বা আন কোনো আনন্দ বহুত বেছি কৰোঁ, হিচাপে নাই কি প্ৰকাৰৰ সেই বাজনা বজাওঁ, সাজ সজ্জা কৰোঁ। পৰমাত্মাই কয় এই আনন্দ যি আপোনালোকে উপভোগ কৰি আছে, এয়া আনন্দ নহয়,
এজন ব্যক্তিয়ে মোক ক'লে, তেওঁ ক'লে, মহাৰাজ আমাৰ প্ৰায় 6 বছৰেই হ'ল, নাজানো 7 বছৰ কৈছিল নেকি, যে আমি কোনো উৎসৱ পালন কৰি পোৱা নাই। এনেকুৱা মৃত্যু হয় হয়তো ঘৰৰ সদস্যজনৰ, ডেকা বা নিজৰে কোনো ভাই খুৰা ককা বা কোনো সম্পৰ্কীয়ৰ, যেনে ভনীৰ পতি মৰি গ'ল ভনীৰ। আমি 7 বছৰত বুলি কৈছিল যে আমি উৎসৱে পালন কৰি পোৱা নাই। আৰু যিসকলৰে আঘাত লগা নাই তেওঁলোকে অযথা কৰে। গতিকে আমি পৰমাত্মাৰ এই মাৰ্গ বুজি পোৱাৰ পিছত এইটো ভাবিব লাগিব, কি কথাত আজি আমি আনন্দিত হৈ আছো, কাইলৈ নাজানো কি অঘটন হ'ব। এতিয়া কি কৈছে, সৎসংগ কি আদি গড়ি और तप के वर्ष हजार कहे कबीर तास 75 ना तुले कहे कबीर विचार। এতিয়া কি কৈছে, आज हमारे रंग संत समागम है रे, कथा कीर्तन गावण ध्यावण बहुत सुने प्रसंग, मन की कुटिलता छूटत नाही, यो मन बसे भवंग। दिल दरिया में बावर पड़त हैं, उठे अंत तरंग, तिरकुटी महल में जाए बसोरे, जहाँ बह सहस मुख गंग। का कहूँ कुछ कहा न जाई, मूरत अचल बिहंगे, अरस पियाले सदमत वाले, काहे को घोटो भंगे। दास गरीब मिटे सब झगड़ा, करो साध सत्संगी। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। হয় নমস্কাৰ। হয় নমস্কাৰ। কি নাম হয় আপোনাৰ? মোৰ নাম লক্ষ্মী। লক্ষ্মী, আপুনি ক'ৰ পৰা আহিছে? মোৰ ঘৰ হ'ল ইউপিৰ কানপুৰ জিলাত, কিন্তু মোৰ প্ৰকৃত ঘৰ পাঞ্জাৱতে, জিলা ভটিণ্ডাত, পাঞ্জাৱৰ ৰামা মন্দি। হয়, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ আগত কি ভক্তি কৰিছিল? ছাৰ, মই ভক্তি সাধনা এইকাৰণে কৰিছিলোঁ কাৰণ মোৰ ককা বৈষ্ণৱ পন্থৰ আছিলে, সেইবাবে চেৰাবলী মাতা আৰু লগতে বজৰংবলীৰো পূজা আৰতি কৰিছিলোঁ, কিন্তু তথাপিও আমাৰ স্থিতি বেয়াৰ ফালেহে গৈ আছিলে। ইয়াৰ পৰা আমাৰ লাভটো একো নহ'ল, কিন্তু লাভ হোৱাৰ সলনি যি মোৰ মনত প্ৰশ্ন আহিছিলে সেইফালে মোৰ স্তৰ নামি যাব ধৰিছিলে। যেতিয়া মোৰ বিয়া হ'ল, বিয়া হোৱাৰ পিছত মই দুৰ্গা মাতাৰ নৱৰাত্ৰি ব্ৰতো ৰাখিছিলোঁ। তাৰ পাছত এদিন আমাৰ লগত এনেকুৱা এটা ঘটনা হ'ল যে মোৰ স্বামীদেৱ তেখেতে বহুত বেছি ড্ৰিংক কৰিছিলে। ড্ৰিংক কৰি তেওঁ যেতিয়া ঘৰত আহিছিল তেতিয়াই মই এটা শপত লৈছিলোঁ যে মাতা, মই তোমাৰ শৰণত আছোঁ, কিন্তু যাৰ বাবে মই মোৰ সমস্ত জীৱন আপোনাক অৰ্পণ কৰিছোঁ তাৰ পৰা আমি একো লাভ পোৱা নাই। গতিকে মই বাকী যি আছিলে তেওঁৰ সকলোবোৰ বস্তু বান্ধি মই নদীত উটুৱাই দিলোঁ, যে আজিৰ পৰা যদি জীৱনত ভক্তি কৰোঁ তেন্তে সঁচা পৰমাত্মাৰহে কৰিম, নহ'লে মই মোৰ জীৱন এনেকেই ব্যৰ্থ কৰি পেলাম। হয়, আপুনি আগতে যি ভক্তি কৰিছিল সেই ভক্তি কৰাৰ বাবে আপুনি একো লাভ নাপালে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, 2010ৰ কথা, মোৰ ভণ্টিৰ বিয়া আছিল, মই গাঁৱলৈ গৈছিলোঁ। তালৈ যাবলৈ গৌৰৱধাম এক্সপ্ৰেছেৰে হিচাৰলৈ গৈছিলোঁ। এখন জ্ঞান গংগা নামৰ কিতাপ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই সেই কিতাপখনৰ প্ৰচাৰ কৰি আছিল। মই সেই কিতাপখন ল'লোঁ আৰু সেইখন পঢ়ি মোৰ মনত আস্থা জাগি উঠিল। সেই কিতাপখন পঢ়ি উৎসাহ জাগিল। মই সেই কিতাপখন পঢ়ি মোৰ চকু পানী আহি গ'ল। মই কান্দিলোঁ যে পৰমাত্মা যদি আছে এই পৃথিৱীত ক'ৰবাত নহয় ক'ৰবাত আছে। সেই কিতাপখন লৈ মই ঘৰলৈ আহিলোঁ আৰু মোৰ দেউতাক দিলোঁ। মোৰ দেউতাই সেই কিতাপখন পঢ়িলে আৰু ময়ো সেই কিতাপখন পঢ়িলোঁ। সেই কিতাপখন পঢ়ি আমাৰ মনত ইমান বিশ্বাস জাগি উঠিল যে মোৰ মনৰ যি আশাবোৰ ভাঙি যাব ধৰিছিলে, সেই কিতাপখন পঢ়াৰ পিছত মোৰ মনৰ আশা আকৌ জাগি উঠিল। তেতিয়া মোৰ দেউতাই ক'লে যে ৰ'বা, নাকান্দিবা, পৰিস্থিতি মানুহৰেই আহে, চিন্তা নকৰিবা, আমি সময় এটা উলিয়াই তালৈ যাম এবাৰ।
কিন্তু আমি গম পোৱা নাছিলোঁ যে পৰমাত্মা তাতেই বহি আছে আৰু আমি কেৱল এই উদ্দেশ্যেৰে গৈছিলোঁ যে যিখন কিতাপ পঢ়ি আমাৰ মনত ইমান শান্তি আহিছে যে যি গৃহস্থ জীৱনত আমি ইমান ব্যস্ত হৈ পৰিছিলোঁ সেইখন কিতাপ পঢ়াৰ পিছত দেউতাই ক'লে যে পুত্ৰী নাকান্দিবা এবাৰ তোমাক আৰু ল'ৰা ছোৱালীৰ সৈতে নিশ্চয় লৈ যাম মোৰ মনত ধাৰণা আহি গ'ল মই কিতাপখন যেতিয়াই মই সেই কিতাপখন পঢ়োঁ মোৰ মনত কম্পন উৎপন্ন হয় যেতিয়া কম্পন আহে তেতিয়া মই ভাবোঁ যে মালিক এনেকুৱা কিয় হয় যদি ক'ৰবাত সঁচা মাৰ্গ বিচাৰি পাওঁ তাত নিশ্চয় কিবা নহয় কিবা মনত নিশ্চয় ঘটে সেই কিতাপখন পঢ়াৰ পিছত মোৰ মনত এনেকুৱা কিবা এটা আছিলে যিয়ে মোক বিচলিত কৰিছিলে মোৰ শৰীৰত যি ভূত প্ৰেতৰ বাধা আছিল সেইটো বহুত দিনৰ পৰা হৈয়ে আছিলে মোৰ ইমান গম্ভীৰ স্থিতি হৈ গৈছিল যে মই ইমান চিন্তাত পৰিছিলোঁ যে ইমান ভয়ংকৰ বেমাৰে পালে যেতিয়া ডক্টৰে মোক উত্তৰ দি দিলে তাইৰ শুশ্ৰূষা কৰক আৰু ঘৰত নিয়ক এৰ বেছি সময় নাই তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মোক লৈ গ'ল মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ আৰু উপদেশ ল'লোঁ তাৰ পিছত বেমাৰৰ পৰা মুক্তি পালোঁ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত হঠাতে আপোনাৰ এনেকুৱা কি হ'ল যে সকলো বেমাৰ ঠিক হৈ গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতেই প্ৰথমেতো মই সকলো শাস্ত্ৰৰে জ্ঞান পালোঁ সৎভক্তি কৰাৰ বাবে মোৰ শৰীৰত যি বেমাৰ আছিলে মানে যি সমস্যা আছিলে সেই সকলোবোৰ সমস্যা দূৰ হ'ল তাৰ পিছত পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ হাত মোৰ মূৰত পৰাৰ লগে লগে মোৰ ঘৰত যি নিচা চলিছিলে প্ৰথমেতো বেমাৰ তাৰ পাছত এই নিচাৰ সমস্যা আমাৰ ঘৰত নিচা বহুত চলিছিল নিচা ঠিক হ'ল আমাৰ ঘৰ মৰিখালী হৈ গৈছিলে মোক পৰমাত্মাই 4 মাহৰ সময় দিছিল যে পুত্ৰী ভক্তি কৰা আৰু মালিকে সকলো ঠিক কৰি দিব তাৰ পিছত 4 মাহৰ পিছত মোৰ সমস্ত পৰিয়াল পৰমাত্মাৰ শৰণত জড়িত হ'ল আপুনি যে আপোনাৰ বেমাৰৰ কথা ক'লে আচলতে বেমাৰ কি আছিল মোৰ কেঞ্চাৰৰ সমস্যা আছিলে কেঞ্চাৰ মানে মোৰ জৰায়ুত কেঞ্চাৰ হৈছিলে ডক্টৰে হাত দাঙি দিছিলে মোৰ যি কেঞ্চাৰৰ সমস্যা আছিল 12 বছৰৰ পৰা 12 বছৰ ধৰি মোৰ শৰীৰত সমস্যা আছিল কিন্তু গম পোৱা নাছিলোঁ যে কি সমস্যা আছিল কিন্তু যেতিয়া পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ কেঞ্চাৰে ইমান ভয়ংকৰ ৰূপ লৈছিলে যে 2 ইউনিটহে তেজ আছিল মোৰ শৰীৰত আপুনি আপোনাৰ কেঞ্চাৰৰ চিকিৎসা ক'ত কৰাইছিলে ছাৰ মই চিকিৎসা চিৰসা কালাবাৰী ভাটিন্দা চণ্ডীগড় সকলো ৰিপৰ্ট আছে কিন্তু বৰ্তমান নাই মোৰ লগত কিন্তু ঘৰত পৰি আছে সকলো তেওঁলোকে মোক ঘৰলৈ লৈ যাব কৈছিলে শুশ্ৰূষা কৰিবলৈ কৈছিলে যে মোৰ বাছাৰ কোনো আশা নাই ছাৰ মোৰ কেঞ্চাৰৰ বেমাৰ থকা বাবে মোৰ তেজৰ কথা গম পোৱা নাছিল যে বহুতে উঠোতে অথবা খোজ কাঢ়োতে মোৰ তেজ কিমান ওলাই যায় তাৰ কোনো চিকিৎসা নাছিল ডক্টৰৰ ওচৰতো নাছিল কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ তাতহে সমাধান পালোঁ যে সেই তেজক পৰমাত্মাই এনেকুৱা তেওঁ মোক যেতিয়া সৎভক্তি আৰু নাম উপদেশ দিলে মূৰত ধৰি আশীৰ্বাদ দিলে আৰু ক'লে যে যোৱা পুত্ৰী সৎভক্তি কৰা সকলো ভাল হৈ যাব সেই দিনাৰ পৰা আজি দিনলৈকে মই কেতিয়াও ডক্টৰৰ ওচৰলৈ নগ'লোঁ না মোৰ এনেকুৱা কিবা সমস্যা আহিল মালিকে মোৰ লগত এনেকুৱা কৰিলে যেনে মৃতক জীৱিত কৰি দিয়া পৰমাত্মাই মোৰ লগতো সৎভক্তিৰ দ্বাৰা মোক ধৈৰ্য শক্তি দিছিল সেইদিনাৰ পৰা মই ঠিকেই আছোঁ আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব ভগত সমাজক ছাৰ মই বাৰ্তানো কি দিম প্ৰাৰ্থনাই জনাইছোঁ যে মালিকৰ শৰণলৈ আহিলে যিহেতু এই দাসীৰ সকলো দুখ দূৰ হৈ গ'ল গতিকে মই ভগত সমাজক এইটোৱে অনুৰোধ জনাওঁ যে পৰমাত্মাক কেৱল ৰূপেৰে বুজি লাভ নাই পৰমাত্মাৰ জ্ঞান বুজক সন্ত ৰামপালদেৱ মহাৰাজৰ বচনক বুজক তেওঁ মাত্ৰ নাম দিলেই উপদেশ দিলেই যদি ইমান কঠিনতকৈ কঠিন সমস্যাৰ নিবাৰণ হ'ব পাৰে তেন্তে জগতৰ কিয় হ'ব নোৱাৰিব চাওক আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আপোনাৰ কেঞ্চাৰ ঠিক কৰি দিলে আপোনাৰ স্বামীৰ বেয়া নিচা আঁতৰাই পেলালে কিন্তু তেওঁ আজি জেলত তেন্তে আনে নাম দীক্ষা কিয় ল'ব সন্ত ৰামপালদেৱ মহাৰাজৰ নাম উপদেশ লোৱাৰ মাত্ৰে যদি মোৰ দৰে ইমান গম্ভীৰ সমস্যাও কেঞ্চাৰৰ দৰে বেমাৰো ঠিক হ'ব পাৰে গতিকে নাম উপদেশ লোৱাৰ বাবে যদি কোনো ভগত ভাই মালিকৰ শৰণলৈ আহিলে যদি ভাল হয় জগতগুৰু তত্ত্বদৰ্শী ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি নাম উপদেশ লৈ তেওঁৰ নাম শব্দতে ইমান শক্তি আছে যে সকলো সমস্যাৰ সমাধান হ'ব পাৰে হয় ধন্যবাদ সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528